প্ৰায়বোৰ মুছলমান সম্প্ৰদায় ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। 5 বছৰ আগতে কেটল প্ৰটেকশ্যনৰ বাবে আইন আনিছিলোঁ, গো হত্যা বন্ধ কৰাৰ বাবে আইন আনিছিলোঁ। তেতিয়া সদনত ভিতৰে বাহিৰে এছাম লোকে আমাক সমালোচনা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে কুৰবানীৰ দৰে প্ৰথাৰ বাবে গৰু বা গো অতিকে প্ৰয়োজনীয় আৰু সেইকাৰণে আমাৰ ধৰ্মীয় সেন্টিমেন্টত হাত দিব নালাগে আৰু গো হত্যা বিৰোধী আইন পাছ কৰিব নালাগে। অধ্যক্ষ মহোদয়, তেতিয়াও মই বিশ্বাস কৰিছিলোঁ যে কুৰবানীৰ বাবে গৰুৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থত কুৰবানী অকল গৰুৰে দিব পাৰি তাক কতো লিখা নাই আৰু নিশ্চিতভাৱে এটা দিন আহিব যিটো দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু লোকেও হিন্দু মানুহৰ ধৰ্মীয় চেতনাক সন্মান জনাই গৰুক কুৰবানী দিয়াৰ পৰা বিৰত থাকিব। মোৰ আশা আছিলে, এনেকুৱা সময়ো আছিলে যে ধুবুৰীৰ দৰে চহৰত কুৰবানী দিয়াৰ পিছত হোৱা ঘটনাই হিংসাত্মক ঘটনাৰ ৰূপ লৈছিলে। কিন্তু অধ্যক্ষ মহোদয়, মই আজি সদনত অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰোঁ যে সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনাই এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায় ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত। মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম যিসকল সমাজে অত্যন্ত স্ব-ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগ নবঢ়াওঁ। আমাৰ সকলোৱে যাতে বুজি পায় তাৰ বাবে মই এষাৰ হিন্দীতে ক'ব খুজিছোঁ, इस बार आसाम का काफी मुसलमान लोगों ने, काफी मुसलमान जमात ने ये सिद्धांत लिया है कि इस बार हम लोग गाय को कुर्बानी में नहीं व्यवहार करूंगा। हिंदू लोगों का सम्मान को सम्मान करते हुए हम गौ माता को कुर्बानी का रूप में इस्तेमाल इस बार नहीं करूंगा। जी जो एक नया समय का इंगित देते हैं, जो नया समय का एक स्पष्ट रूपरेखा भी हमारा सामने लाते हैं। मैं असम का मुसलमान समाज को यही मन से धन्यवाद देता हूं कि आप लोगों ने अगर ये सिद्धांत क्रियान्वित किया तो ये सिद्धांत असम का हिंदू लोगों को स्वाभाविक रूप से बहुत ही प्रभावित करेगा और असम में हम एक साथ रहने का जो एक हमारा हमेशा हिस्सा है, इस हिस्सा को डेफिनेटली और आगे लेके जाएगा। मैं आशा करता हूं कि 29 तारीख जब ईद होगा, बकरीद होगा, जो लोग अभी तक सिद्धांत नहीं लिया है वो लोग भी सिद्धांत लेगा और असम में इस बार कोई गाय को कुर्बानी का रूप में आगे नहीं बढ़ाया जाएगा। मैं आशा करूं যে যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকি ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব। যি ইতিমধ্যে বহু কেইখন ৰাইজে সিদ্ধান্ত লৈছে আৰু যিসকল ৰাইজে সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই পবিত্ৰ সদনৰ মজিয়াৰ পৰা আহ্বান জনাম, কাৰণ ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি কতো লিখা হোৱা নাই। যেতিয়া বিকল্প আছে, বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়ালে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিবেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিবেশৰ পৰা
আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হ'ম মই এই সদনৰ মঞ্চৰ পৰাই যিসকল ৰাইজে গৰুক কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে তেওঁলোকক মই পুনৰবাৰ মোৰ ফালৰ পৰা আৰু সদনৰ পৰা তেখেতসকলক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ